নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টোৰ জৰিয়তে সদৰি কৰিব যত্ন কৰিম। অংগনবাড়ী কৰ্মীক তৃতীয় আৰু সহায়িকাক চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ঘোষণা কৰা হ'ব পাৰে আৰু কি ভাল খবৰ আহিব পাৰে অচিৰেই, বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। সময় নষ্ট নকৰি পোনে আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িম। গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায় অতি শীঘ্ৰেই ৰূপায়ণ কৰক। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক নিয়মীয়া কৰক। অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী কৰ্মী আৰু সহায়কৰ্তাকাৰীসকলৰ সেৱা সম্পৰ্কে গুজৰাট উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক স্বাগতম জনাইছে। গুজৰাট উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক একত্ৰিতভাৱে এটা নীতি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে, যাৰ অধীনত গুজৰাট অসামৰিক সেৱা শ্ৰেণীকৰণ আৰু নিযুক্তি সাধাৰণ নিয়ম 1967 অধীনত অংগনবাড়ী কৰ্মী আৰু সহায়কসকলক শ্ৰেণী 3 আৰু 4 শ্ৰেণীৰ ৰাজ্যৰ কৰ্মচাৰী হিচাপে নিয়মীয়া কৰিব লাগে। একক বেঞ্চত ন্যায়াধীশ নিখিল কাৰিলিয়ে নিৰ্দেশ দিছে যে চৰকাৰে নীতি নিৰ্ণয় নকৰালৈকে আবেদনকাৰীসকলে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণী পদৰ সমান নিম্নতম মজুৰি লাভ কৰিব পাৰিব। গুজৰাট উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষক আমিও শলাগ লৈছোঁ। উচ্চ ন্যায়ালয়ে এক অতি উল্লেখযোগ্য মন্তব্য কৰিছে, য'ত কৈছে যে এজন অংগনবাড়ী কৰ্মী, এজন পেৰামেডিকেল কাউন্সিলৰ, কোঅৰ্ডিনেটৰ, জনসম্পৰ্ক মেনেজাৰ, ইভেণ্ট মেনেজাৰ, ক্লাৰ্ক, প্ৰি স্কুল শিক্ষককে ধৰি বহুতো কাম কৰে আৰু তেওঁলোকেও অংগনবাড়ী কেন্দ্ৰত প্ৰায় 7 ৰাজ্য আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাজত সম্পৰ্ক হৈছে নিয়োগকৰ্তা আৰু নিযুক্তিদাতা মানে মাষ্টাৰ আৰু সেৱকৰ। চৰকাৰে ICDS কাৰ্যসূচী চলাই বহুত গৌৰৱ কৰে, কিন্তু শ্ৰমিকক ধন দিয়ে বহুত কম। উচ্চ ন্যায়ালয়ৰ ৱেবছাইটত বিচাৰ আপলোড কৰাৰ দিনৰ পৰা 6 মাহৰ ভিতৰত নিয়ম প্ৰণালী কৰিবলৈ গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশিত সময়ত গুজৰাট চৰকাৰে এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ আইফাৰ দাবী। মনত ৰাখিবলগীয়া যে ইয়াৰ আগতে 2022 চনত উচ্চতম ন্যায়ালয়ে অনুমোদনৰ ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰিছিল যে অংগনবাড়ী কৰ্মী আৰু সহায়কসকলে দেশৰ 2টা অতি গুৰুত্বপূৰ্ণ আইন, খাদ্য সুৰক্ষা আইন আৰু শিক্ষাৰ অধিকাৰ আইন, যিবিলাক কাৰ্যকৰী কৰা হয়, ইয়াৰ যোগেদি কাৰ্যকৰী কৰা হয়। ICDS অথবা অংগনবাড়ী কেন্দ্ৰ HCৰ বিচাৰটোৱে স্পষ্টকৈ কৈছে যে অংগনবাড়ী কৰ্মী আৰু সহায়কসকলে পেমেণ্ট অৱ গ্ৰেচুৱেটি আইনৰ অধীনত গ্ৰেচুৱেটিৰ অধিকাৰী আৰু তেওঁলোকে লাভ কৰা পৰিশোধ হ'ল মজ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সেৱাৰ অৱস্থা একেলগে উন্নত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ HCৰ। আইফাৰ বাৰে দাবী জনোৱা সত্ত্বেও বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এতিয়াও এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে শেহতীয়াকৈ বাজেটতো ICDSৰ বাবে আবণ্টন 300 কোটি টকা হ্ৰাস পাইছে। ICDয়ে শিশুৰ অপুষ্টিৰ বিষয়ে আৰু প্ৰাথমিক শৈশৱৰ যত্ন আৰু শিক্ষা নিশ্চিত কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনি হিচাপে 50 বছৰ সম্পূৰ্ণ কৰিছে। AICDSৰ প্ৰতিষ্ঠাকৰণ আৰু অংগনবাড়ী কৰ্মী আৰু সহায়কসকলক নিয়মীয়া কৰাৰ দাবী পুনৰাবৃত্তি কৰিছে। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় চৰকাৰে দেশজুৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিয়মীয়া কৰাৰ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ কৰিবলৈ আইফাৰ দাবী। তো বন্ধুসকল, দেখিব পাইছে আপোনালোকে গুৰুত্বপূৰ্ণ কিছু দাবী ইয়াতে উত্থাপন কৰা হৈছে। লগতে গুজৰাট উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। অংগনবাড়ী কৰ্মীক 3য় শ্ৰেণী আৰু সহায়কক 4ৰ্থ শ্ৰেণীৰ স্থায়ী কৰ্মচাৰী হিচাপে চৰকাৰে স্বীকৃতি দিব লাগে আৰু যেতিয়ালৈকে এই কাৰ্যখিনি হৈ নুঠে তেতিয়ালৈকে তেওঁলোকে এই কৰ্মচাৰীৰ সমান দৰমহা লাভ কৰিব লাগে বুলি ৰায় প্ৰদান কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে, যি ৰায়ে গোটেই ভাৰতবৰ্ষৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে যথেষ্ট এটি আশাৰ খবৰ হ'ব পাৰে। এই গুজৰাট উচ্চ ন্যায়ালয়ৰ যি ৰায়, এই ৰায়খিনি গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু ইয়াতে গোটেই ভাৰতবৰ্ষৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে এই ব্যৱস্থা কাৰ্যকৰী হ'ব পাৰে আৰু এই ব্যৱস্থা যদি আপোনালোকৰ কাৰণে কাৰ্যকৰী হয়, নিশ্চয়কৈ আপোনালোকৰ কাৰণে যথেষ্ট ভাল এটা পদক্ষেপ হ'ব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ অভিমত জানিব বিচাৰিম। যদি কিবা জানিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। লগতে এই তথ্যখিনিৰ ওপৰত আপোনাৰ সামগ্ৰিক দৃষ্টিত কি মতামত থাকিব পাৰে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।